আজি ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত আজি ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে যিসমূহ গোচৰৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ১ লাখ সৰু সুৰা গোচৰ প্ৰত্যাহাৰ কৰা হ'ব বুলি উল্লেখ কৰে খানাপাৰাত আজি ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কথা কৰে উল্লেখ কৰে লগতে বিনা চৰ্তে নিষ্পত্তি কৰা হ'ব ১ লাখ সৰু সুৰা গোচৰ সেই গোচৰসমূহৰ ভিতৰত আছে ফেচবুকত দিয়া পোষ্টকে ধৰি বিভিন্ন গোচৰ নিষ্পত্তি কৰাৰ কথা উল্লেখ কৰে ডাঙৰ গোচৰৰ ন্যায় প্ৰক্ৰিয়া সুকলমে চলাবলৈ সিদ্ধান্ত লোৱা হৈছে আৰু ডাঙৰ গোচৰৰ সিদ্ধান্ত সুকলমে চলাবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰিছে হত্যা ধৰ্ষণ অপহৰণ আদি গোচৰৰ ক্ষীপ্ৰ মীমাংসাৰ বাবে এই সৰু সুৰা গোচৰসমূহ নিষ্পত্তিৰ সিদ্ধান্ত লৈছে আৰু মুখ্যমন্ত্ৰীৰ ঘোষণা এতিয়া সকাহ দিব বহু লোককে যেহেতু সোশ্যাল মিডিয়াৰ মন্তব্যৰ বাবে বহু গোচৰ ৰুজু হৈছিল ইতিমধ্যে উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ বৰ্ষাৰচি কথাকে উল্লেখ কৰিব পাৰি বৰ্ষাৰচি যি ধৰণে লগতে প্ৰণীতা চুতীয়া দুগৰাকীকৈ যি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে কাৰাগাৰৰ বন্ধ কোঠৰীত থাকিব লগা হৈছিল আৰু ফেচবুকত দিয়া পোষ্টৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল আৰু তেনেধৰণৰ আৰু কেইবাগৰাকীও ব্যক্তি ইতিমধ্যে কাৰাগাৰৰ বন্ধ কোঠৰীতে আছে আৰু সেইসমূহ এতিয়া মুকলি আকাশৰ তললৈ অহাৰ পথ সুগম হ'ল আৰু মুখ্যমন্ত্ৰীৰ আজি 15 আগষ্টৰ আজি স্বাধীনতা দিৱসৰ এই দিনটোত এই বৃহৎ ঘোষণাই এতিয়া সকাহ দিছে বহু লোককে 1 লাখ গোচৰ নিষ্পত্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সৰু সুৰা গোচৰ নিষ্পত্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ ফলত বহু লোক ইতিমধ্যে মুকলি আকাশৰ তললৈ অহাৰ সুবিধা লাভ কৰিব বিশেষকৈ ফেচবুকত দিয়া পোষ্টৰ বাবে যিসমূহ লোকক কাৰাগাৰৰ বন্ধ কোঠৰীত ৰখা হৈছে তেওঁলোক অতি সোনকালে মুকলি আকাশৰ তললৈ অহাৰ পথ সুগম হ'ল সমান্তৰালকৈ বৰ্ষাৰচি আৰু প্ৰণীতা চুতীয়াই যি ধৰণে দুমাহ পৰ্যন্ত তেওঁলোক কাৰাগাৰৰ বন্ধ কোঠৰীত থাকিব লগা হৈছিল আৰু তেনেধৰণৰ প্ৰক্ৰিয়া এতিয়াৰ পৰা নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আমি সেয়া দেখুৱাব বিচাৰিছোঁ অসমৰ লোৱাৰ জুডিচিয়াৰীত আজি 4.5 লাখ গোচৰ আবদ্ধ হৈ আছে তাৰ ফলত ধৰ্ষণ হত্যাৰ দৰে গুৰুতৰ গোচৰবিলাকৰ শুনানি হোৱা নাই শাস্তি পোৱা নাই সমাজত অপৰাধীসকলে তেওঁলোকৰ যি দণ্ড পাব লাগে সেই দণ্ড দিব পৰা অৱস্থাত আমাৰ ন্যায়পালিকা সেই ধৰণে কাম কৰিব পৰা নাই অসমৰ ন্যায়পালিকাত থকা 4 লাখ গোচৰে আজি ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটোক স্থবিৰ কৰি তুলিছে স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই ঘোষণা কৰিছোঁ যে 2022 চনৰ 14 আগষ্টৰ মাজনিশালৈকে যিসমূহ সৰু সৰু গোচৰত কোনোবাই ফেচবুকত লিখা কোনোবাই টুইটাৰত লিখা সৰু সৰু গোচৰত যি কেছ ন্যায়পালিকাত ওলমি আছে তেনেকুৱা 1 লাখ গোচৰ আমি আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লৈছোঁ যাতে ন্যায়পালিকাই ধৰ্ষণ হত্যাৰ দৰে আটাইতকৈ গুৰুতৰ অভিযোগসমূহত তেওঁলোকৰ দৃষ্টি নিক্ষেপ কৰিব পাৰে আৰু এয়া আছিল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আৰু 1 লাখ গোচৰ নিষ্পত্তিৰ সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্ত লোৱাৰ মূল উদ্দেশ্য এটাই হৈছে যিসমূহ হত্যা ধৰ্ষণ আদিৰ দৰে ঘটনাৰ যিসমূহ গোচৰ সেই গোচৰসমূহ লেঘেমীয়া হয় তদন্ত প্ৰক্ৰিয়া আৰু সেই তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে কৰিবৰ বাবে এই সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে